বিজেপি দলৰ হৈ কাম কৰি আছে নেকি ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে। লোককে দেখুৱাই কেটাৰা মাৰিবি ভিতৰি নেৰিবি বেঠা এই ফৰ্মুলাৰে কাম কৰি আছে নেকি অখিল গগৈয়ে। নমস্কাৰ দৰ্শকসকল, আজি পুনৰ অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। হয়, এইবাৰ ডক্টৰ হীৰেন গোহাঁইৰ বিৰুদ্ধে তীৰ্যক মন্তব্য কৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। বিগত প্ৰায় এটা দশক ধৰি ডক্টৰ হীৰেন গোহাঁইয়ে কংগ্ৰেছী সজোৱাৰ চেষ্টা চলাই আহিছিল বিজেপিয়ে, কিন্তু কিবা এক কাৰণত সেই প্ৰচেষ্টাত সফল হোৱা নাছিল বিজেপিয়ে চলাই অহা অতদিনৰ সেই প্ৰচেষ্টাক যেন সফলতা প্ৰদান কৰিলে শেহতীয়াভাৱে অখিল গগৈয়ে। বিজেপি বিৰোধী বুদ্ধিজীৱীসকল সাংঘাতিক ধৰণে কংগ্ৰেছী। অখিল গগৈয়ে কৰা শেহতীয়া এই মন্তব্যৰ পিছত ৰাজনৈতিক মহলত প্ৰশ্ন উঠিছে, প্ৰকৃততে অখিল গগৈয়ে কাৰ হৈ কাম কৰি আছে। আহক অখিল গগৈয়ে কি কৈছিল আমি প্ৰথমতে শুনি লওঁ। সাংঘাতিক ধৰণৰ একাংশ বুদ্ধিজীৱীৰ প্ৰতি মানে বিজেপি বিৰোধী একাংশ বুদ্ধিজীৱী সাংঘাতিক ধৰণে কংগ্ৰেছপন্থী হা, সেইকাৰণে মনটো অলপ বেয়া লাগে। আমিতো সদায় ঐক্যমঞ্চৰ পক্ষত আমি একলগ হ'বলৈ চাইছোঁ। গতিকে যদি কোনোবাই বেলেগকৈ উত্তৰ দিয়ে তেতিয়াহ'লে তেওঁলোকৰ গাটো চিকুটি মাৰি চাব লাগিব যে তেওঁলোক কাৰ পক্ষ। আচলতে বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইয়ে পেপাৰত এটা আৰ্টিকল লিখিছিল অখিল গগৈৰ শেহতীয়া ৰাজনৈতিক কাৰ্যকলাপৰ ওপৰত সন্দেহ প্ৰকাশ কৰি। অখিল গগৈ ৰাজনৈতিকভাৱে বিৰোধী ঐক্য মঞ্চৰ ক্ষেত্ৰত কিমান দায়বদ্ধ। অখিল গগৈ যে বিৰোধী ঐক্য মঞ্চৰ কাৰণে এক ভাবুকি স্বৰূপ হৈ পৰিছে সেই কথাও পাকে প্ৰকাৰে বুদ্ধিজীৱীগৰাকীয়ে পেপাৰত লিখিছিল। বুদ্ধিজীৱীগৰাকীৰ সেই আৰ্টিকলটোৰ পিছতে অখিল গগৈয়ে প্ৰথমতে ফেচবুকত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, তাৰপিছত এনেদৰে সাংবাদিকৰ আগতো মত ব্যক্ত কৰে। এই ক্ষেত্ৰত জাকিৰ হুছেইন চিকদাৰে কি কৈছে আমি শুনি লওঁ আহক। 2026 চনত যিসকলে বিজেপি শাসনত অহাটো নিবিচাৰে সেইসকল ব্যক্তিয়ে কংগ্ৰেছ দলক আশীৰ্বাদ আৰু পৰামৰ্শ দিয়াটো স্বাভাৱিক কথা। কাৰণ বিজেপি বিৰোধী ৰাজনৈতিক বা অৰাজনৈতিক সকলো দল সংগঠন ব্যক্তি এটা কথা জানে যে বিজেপিক বিদায় দিবলৈ হ'লে কংগ্ৰেছে নেতৃত্ব ল'ব লাগিব। এইবাৰ আহক জাতীয় পৰিষদৰ নেতা, জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কি কৈছে আমি শুনি লওঁ। সাধাৰণ জনগণৰ যিটো আহ্বান, সেইটো আহ্বান হ'ল যে আমি একত্ৰিত হ'ব। মই ভাবোঁ যে আমাৰ হীৰেন গোহাঁই ছাৰ জাতীয় জীৱনৰ বিবেক, অসমৰ জাতীয় জীৱনৰ বিবেক বুলি আমি হীৰেন গোহাঁই ছাৰক আমি ভাবোঁ। আৰু গোহাঁই ছাৰে দূৰদৰ্শিতাৰে দেখিছে যে এই সময়ত আমাৰ সময়ৰ আহ্বান কি, আমাৰ দায়িত্ব কি। আমি যিহেতু ৰাজনৈতিক দলসমূহৰ আমাৰ মূল লক্ষ্যটোৱে জনগণক ন্যায় প্ৰদান কৰা, জনগণৰ আকাংক্ষা প্ৰতিফলিত কৰা, ৰাজনীতি জনতাৰ কাৰণে, মানুহৰ কাৰণে। গতিকে আজি জনগণৰ কাৰণে, জনতাৰ কাৰণে প্ৰয়োজনীয় যিটো ৰাজনীতি, যিটো মাৰ্গদৰ্শন, সেই মাৰ্গদৰ্শনটোত আমি সকলোৱে হাত উজান দিব লাগে, সকলোৱে সহযোগিতা আগবঢ়াব লাগে। সেইকাৰণে বিজেপিক উৎখাত কৰিবৰ কাৰণে ঐক্যবদ্ধতা হ'ল মূল অস্ত্ৰ। সেইকাৰণে মই ভাবোঁ যে গোহাঁই ছাৰৰ নেতৃত্বত যিটো প্ৰচেষ্টা হাতত লৈছে সেইটো আমি সকলোৱে প্ৰশংসা কৰিছোঁ, সকলোৱে শ্ৰদ্ধা জনাইছোঁ। আৰু আমি জনগণৰ পক্ষত আছোঁ। তৰ্ক বিতৰ্ক থাকিব, মানুহৰ সংক্ষোভ থাকিব, অসন্তুষ্টি থাকিব, সংঘাত থাকিব, দ্বন্দ্ব থাকিব, যুক্তি থাকিব, তৰ্ক থাকিব। এইটোতো গণতান্ত্ৰিক ব্যৱস্থা এটাৰ সৌন্দৰ্য, গণতন্ত্ৰৰ ভূষণ বুলি কয়। গণতন্ত্ৰত যদি আমি যুক্তিৰে মই মোৰ কথাটো ক'ব পৰা অধিকাৰ নাই, মই যদি খং প্ৰকাশ কৰিবলৈ মোৰ যদি কোনো আধাৰ নাই, মোৰ যদি কোনো পৃষ্ঠভূমি নাই, তেতিয়াহ'লে এখন গণতন্ত্ৰ হ'বই নোৱাৰে। মই আশাবাদী যে আমি অতি শক্তিশালী ৰূপত বিজেপিৰ বিৰুদ্ধে আমি যুঁজখন দিব পাৰিম আৰু খুব ভাল ফলাফল লৈ আমি জয়লাভ কৰিব পাৰিম। দৰ্শকসকল, স্বাভাৱিকতেই বিৰোধী শিবিৰৰ এনেধৰণৰ খামখেয়ালি দেখি বিজেপি শিবিৰ উৎফুল্লিত হৈ পৰিছে। আহক বিজেপি শিবিৰৰে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই কি কৈছে আমি শুনি লওঁ।
অসমত বিৰোধীৰ ঐক্য ফুটা কলহৰ দৰে। ফুটা কলহত যিদৰে পানী নৰয় ঠিক তেনেকুৱাই। আপোনালোকে জানে যে ভগৱান শ্ৰীকৃষ্ণই দুৰ্যোধনক কৈছিল যে পাণ্ডৱে মাত্ৰ 5খন গাঁও বিচাৰিছে দিয়া, কিন্তু দুৰ্যোধন অহংকাৰী দুৰ্যোধনে নুশুনিলে। আৰু কংগ্ৰেছ আৰু দুৰ্যোধনৰ চৰিত্ৰৰ মাজত পাৰ্থক্য নাই। আৰু লগত যিবিলাক কংগ্ৰেছৰে সন্তান, মই সদায় কৈছিলোঁ যেতিয়া কেইটাবোৰ দল জন্ম হৈছিল সেই জন্মক্ষণতে 21ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মই কৈছিলোঁ এইবিলাক যে কংগ্ৰেছৰে নাতিপুতি পুলি ভোকা। গতিকে সেইবিলাকৰ মই চৰিত্ৰও দেখিছোঁ দুৰ্যোধনৰ দৰেই। গতিকে স্বাভাৱিকতে অসমত বিৰোধী ঐক্য ফুটা কলহৰ দৰেই বুলি মই ভাবোঁ, কোনো লাভ নাই। বুদ্ধিজীৱী প্ৰথম কথা হ'ল, চাওক, প্ৰথম কথা হ'ল যে মানে দুৰ্যোধনৰ কেৰেক্টাৰ আৰু এইসকলৰ যিসকল লগ লাগি আছে এতিয়া পিতৃ মাতৃ সন্তান, এইসকলৰ কেৰেক্টাৰটো দুৰ্যোধনৰ দৰে। দুৰ্যোধনে শ্ৰীকৃষ্ণৰ কথাই শুনা নাই, তো হীৰেণ গোহাঁই ছাৰৰ কথা বা কোনে শুনিব? আৰু তাতে এই গোটেইবিলাক পলিটিকেল মানুহ, তো এগৰাকী নন পলিটিকেল ব্যক্তিৰ দ্বাৰা যে পৰিচালিত হ'ব সেই কথাত আমাৰ সন্দেহ আছে। গতিকে এইবিলাক হ'লেও আমাৰ কথা নহয়, মই লোকৰ কথাত ইমান মাত নামাতোঁ। তথাপি আপোনালোকে হৈছে কাৰণে এইখিনি কথা কৈছোঁ। দুৰ্যোধনৰ কেৰেক্টাৰটোতো আছেই, সকলোৰে একেটাই আছে। আপোনালোকে প্ৰতিটো পাৰ্টীৰ নেতাসকলৰ যদি স্বভাৱ চৰিত্ৰ যদি ভালকৈ পৰ্যবেক্ষণ কৰে, পাৰ্থক্য কি আছে? অখিল গগৈটো আমাৰ মিত্ৰ দলৰ কাৰণে একো অশান্তি নহয়, শান্তিৰ কাৰকহে অখিল গগৈ। অখিল গগৈ যদি বাহিৰত থাকিলেহেঁতেন তেতিয়াহে থু থু থা থা কৰি থাকিলেহেঁতেন নাটকবিলাক। ইয়াতেতো চবে, মই ভাবোঁ যে বিৰোধী মিত্ৰ দলৰ কাৰণে অখিল অশান্তিৰ কাৰণ মোৰ দৃষ্টিত নহয় অখিল গগৈ। মই আৰু তেওঁৰ কথা বিশেষ কি ক'ম, আপোনালোকে দেখি আছে, জানি আছে, মই নকওঁ। দৰ্শকসকল, ভিডিঅ'টি চাই আপোনালোকৰ অন্তৰত কি অনুভৱ হ'ল? অখিল গগৈ যে বিজেপিৰ এজেণ্ট বা বিজেপিৰ হৈ অখিল গগৈ কাম কৰি আছে, এনেধৰণৰ যি প্ৰশ্ন উঠিছে তাক লৈ আপোনালোকৰ ক'বলগীয়া কি? আপোনালোকৰ অভিমত কমেণ্ট বক্সলৈ গৈ ব্যক্ত কৰক। আজিলৈ এৰিছোঁ, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।